তৃতীয় পৰ্যায়ৰ 4টা সমষ্টিৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন শাসক বিৰোধীৰ মাজত ভোটাৰৰ মন জয় কৰাৰ তীব্ৰ প্ৰতিযোগিতা শাসকীয় বিজেপি মিত্ৰজোঁটে বনত উন্নয়নৰ খতিয়ান লৈ ভোটাৰৰ কাষ চপাৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী গঠবন্ধনে মূল্যবৃদ্ধি স্বৈৰাচাৰী গণতান্ত্ৰিক চৰিত্ৰ ধ্বংসৰ অভিযোগ লৈ কাষ চাপিছে ভোটাৰৰ গুৱাহাটী বৰপেটা লোকসভা সমষ্টিটো আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ নাম প্ৰসংগ বিহু হুঁচৰি সমাহাৰ ঘটিল আমিনগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু সৰ্বাংগীন সফলতা কামনা কৰাৰ লগতে তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ কামনা কৰি আয়োজন কৰিছে নাম প্ৰসংগৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্য একেটা দিনতে মুকলি কৰিলে ৩৫টাকৈ নিৰ্বাচনী কাৰ্যালয় জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটী মণ্ডলৰ প্ৰতিটো বুথ কেন্দ্ৰতে মুকলি কৰা হয় এই নিৰ্বাচনী কাৰ্যালয়সমূহ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ হিয়াৰ আমঠু হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ জালুকবাৰী সমষ্টিৰ অধিক উন্নয়নৰ বাবে বিজুলী কলিতা মেধি আৰু ফণীভূষণ চৌধুৰীক ভোট দিব লাগে বুলি মন্তব্য নৰেন্দ্ৰ মোদীক আকৌ প্ৰধানমন্ত্ৰী বনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ আহ্বান ৰঞ্জিত ভট্টাচাৰ্যৰ আপোনালোকে জানে অহা 7 তাৰিখে নিৰ্বাচন আছে তৃতীয় পৰ্যায় সেইকাৰণে আমি নৰ্থ গুৱাহাটী বিভিন্ন ৱাৰ্ডত আমি সোমাই পৰিছো প্ৰায় 28টা ৱাৰ্ড আছে এই 28টা ৱাৰ্ডতে আমি কাৰ্যালয় আজি পুৱা আৰম্ভ কৰিছো মানুহৰ উৎসাহ উদ্দীপনা বহুত বেছি মাননীয় মুখ্যমন্ত্ৰীৰ লগত সকলো আছে মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব বিচাৰিছে আৰু মানুহখিনি সদায় উন্নয়নৰ লগত জড়িত আৰু উন্নয়নৰ কথা চিন্তা কৰি অহা 7 তাৰিখে ঘৰে ঘৰে গৈ তেখেতসকলে ওলাই গৈ মোদীজীক ভোট দিব আৰু বিজুলী বেদী বাইদেউ হায়েষ্ট ভোট দি নৰ্থ গুৱাহাটীৰ পৰা মোদীজী হাত শক্তিশালী কৰাৰ উপৰিও মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পতাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী হাত শক্তিশালী কৰিব আজি 27টা মুকলি কৰিবলৈ গৈ আছো প্ৰায় 6-7টা মান কৰিছো আৰু 27টা কৰি ব্যুৰো ৰিপৰ্ট দি নৰ্থ ইষ্ট